আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে উদযাপন কৰা কিছুমান দিৱসৰ থিমসমূহ উল্লেখ কৰা হ'ল। প্ৰবাসী ভাৰতীয় দিৱস 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল ডায়াস্পোৰাছ কণ্ট্ৰিবিউশ্যন টু এ বিকশিত ভাৰত। প্ৰবাসী ভাৰতীয় দিৱস উদযাপন কৰা হয় 9 জানুৱাৰীত। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস অৰ্থাৎ নেশ্যনেল ছায়েন্স ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল উইমেন ইন ছায়েন্স কেটালাইজিং বিকশিত ভাৰত। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰীত। বিশ্ব ব্ৰেইলি দিৱস 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল ফ্ৰম টাচ টু এম্পাৱাৰমেণ্ট। বিশ্ব ব্ৰেইলি দিৱস পালন কৰা হয় 4 জানুৱাৰীত। ৰাষ্ট্ৰীয় যুৱ দিৱস অৰ্থাৎ নেশ্যনেল ইউথ ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল ইগনাইট দ্য চেল্ফ ইম্পেক্ট দ্য ৱৰ্ল্ড। ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় 12 জানুৱাৰীত। ভাৰতীয় সেনা দিৱস অৰ্থাৎ ইণ্ডিয়ান আৰ্মি ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল ইয়েৰ অৱ দ্য নেটৱৰ্কিং এণ্ড ডেটা চেণ্ট্ৰিচিটি। ভাৰতীয় সেনা দিৱস পালন কৰা হয় 15 জানুৱাৰীত। পৰাক্ৰম দিৱস 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল নেতাজী কাৰেজ ডিটাৰমিনেশ্যন এণ্ড পেট্ৰিয়টিজিম। পৰাক্ৰম দিৱস পালন কৰা হয় 23 জানুৱাৰীত। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস অৰ্থাৎ নেশ্যনেল গাৰ্ল চাইল্ড ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল এম্পাৱাৰিং গাৰ্লছ ফৰ এ ছাষ্টেইনেবল ফিউচাৰ। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় 24 জানুৱাৰীত। আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল ডে অৱ দ্য গাৰ্ল চাইল্ড 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল ইনভেষ্টিং ইন গাৰ্লছ ৰাইটছ লিডাৰশ্বিপ এণ্ড ডিজিটেল লিটাৰেচি। আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় 11 অক্টোবৰত। ৰাষ্ট্ৰীয় ভোটদাতা দিৱস অৰ্থাৎ নেশ্যনেল ভোটাৰ্ছ ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল মাই ইণ্ডিয়া মাই ভোট চিটিজেন এট দ্য হাৰ্ট অফ ইণ্ডিয়ান ডেম'ক্ৰেচি। ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হয় 25 জানুৱাৰীত। ৰাষ্ট্ৰীয় শ্বহীদ দিৱস 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল মেৰা ভাৰত মেৰি জিম্মেদাৰী। ৰাষ্ট্ৰীয় শ্বহীদ দিৱস পালন কৰা হয় 30 জানুৱাৰীত। বিশ্ব কুষ্ঠ ৰোগ দিৱস অৰ্থাৎ ৱৰ্ল্ড লেপ্ৰচি ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল লেপ্ৰচি ইজ কিউৰেবল দ্য ৰিয়েল চেলেঞ্জ ইজ ষ্টিগমা। বিশ্ব কুষ্ঠ ৰোগ দিৱস পালন কৰা হয় জানুৱাৰী মাহৰ শেষৰ দেওবাৰ দিনটোত। আন্তঃৰাষ্ট্ৰীয় সীমা শুল্ক দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল কাষ্টমছ ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল কাষ্টমছ প্ৰটেক্টিং ছ'চাইটি থ্ৰু ভিজিলেন্স এণ্ড কমিটমেণ্ট। আন্তঃৰাষ্ট্ৰীয় সীমা শুল্ক দিৱস পালন কৰা হয় 26 জানুৱাৰীত। ৰাষ্ট্ৰীয় কৃমি প্ৰতিৰোধ দিৱস অৰ্থাৎ নেশ্যনেল ডিৱৰ্মিং ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল কিপ কিডছ হেল্ডি থ্ৰু ৰেগুলাৰ ডিৱৰ্মিং বেটাৰ হাইজিন এণ্ড প্ৰপাৰ চেনিটেশ্যন। ৰাষ্ট্ৰীয় কৃমি প্ৰতিৰোধ দিৱস পালন কৰা হয় 10 ফেব্ৰুৱাৰী আৰু 10 আগষ্টত। বিশ্ব সামাজিক ন্যায় দিৱস অৰ্থাৎ ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল ৰিনিউড কমিটমেণ্ট টু ছ'চিয়েল ডেভেলপমেণ্ট এণ্ড ছ'চিয়েল জাষ্টিছ। বিশ্ব সামাজিক ন্যায় দিৱস পালন কৰা হয় 20 ফেব্ৰুৱাৰীত। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে 2026 বৰ্ষৰ থিম কি আছিল? ইয়াৰ থিম আছিল ইউথ ভইচেছ অন মাল্টিলিংগুৱেল এডুকেশ্যন। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয় 21 ফেব্ৰুৱাৰীত। এয়াই আছিল 2026 বৰ্ষত পালন কৰা বিভিন্ন দিৱসৰ থিমসমূহ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।